So hey guys, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে মই ভালে আছো দিয়ক আপোনালোকৰ কিবাত কথাটো মোৰ ফালৰ পৰা মোৰ ইউটিউব ফ্যামিলিৰ সকলোজন ব্যক্তিকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিলে ভালকে খাওক দাওক খাগক আৰু এনজয় কৰক গাইস আৰু ৰাতি পুৰা মদে মাংস নাখাব দেই মাংস খাব খালি মদ চদ নাখাব বেয়া বস্তু সো বলক মই বজাৰ কৰি আহো আৰু উৰুকা স্পেশাল কি কৰিবলৈ চেষ্টা কৰি আছো দেখাই আছো আপোনালোক সো উৰুকাত কি কৰো কি নকৰো গোটেইখিনি দেখাম আৰু বাইকক ধুব লগা নামে লোৱা নাই মই কিমান দিন বাইকটো যে ধোৱা নাই বাস চাউল কুটিব লৈ যাই আছো বাপ্পা মানে আগতে ঠিকে আছিল না আগতে ঢেকিত কুটিছিল মানুহে ঢেকিত চেকিত কুটি লৈ চাউল হেৰি কৰিছিল আজিকালি মিল বাবা জিন্দাবাদ সেইকাৰণে মিল কেইটাও বাঢ়ি আছে উপায় নাই আৰু মানুহৰ টাইমো নাই গাইছ ঢেকিত বহি থাকা আছে কিছুমান আছে চাগে মানুহ এতিয়ালৈকে ঢেকিত কৰে কিন্তু আমাৰতো এনেকৈ নহয় আজিকালি আগতে আছিল গাঁৱত 10-12টা মান ঢেকি আছিল বা গোটেই গাঁৱৰ তিৰিওপা তাতে থাকিছিল আজিকালি এগিলা চিষ্টেম নাই চব আপডেট হৈ গৈছে जैसे जमाना ऐसे है हम चलना तो पड़ेगा ही ना बोलो আৰু নিউজ এটা পালো ভিক্টৰ দাস আৰু ডিম্পু বৰুৱাৰ কিবা কন্ট্ৰভাৰ্সি চলি আছে ডিম্পু দা এতিয়ালৈকে ৰিপ্লাই দিয়া নাই বাৰু আমি সকলোৱে আশা কৰি আছো যে ডিম্পু দা এটা ৰিপ্লাই দিব এইটো কাৰণ এটা স্পেশাল ভিডিও বনাব চেষ্টা কৰিম ৰব এইটো ভিডিওৰ পিছত নেক্সট ভিডিওটো এটা স্পেশাল এইটোৰ বিষয়ে ভালকে ৰিচাৰ্চ কৰিলে এটা ভিডিও বনাবলৈ চেষ্টা কৰিম জাকিনো উৰুকাৰ বতৰ আপোনালোকে কেনে বজাৰ কৰিলে কি মাছ আনিলে কি মাংস আনিলে তো নাজানো সকলোৱে কমেন্ট কৰি জনাব দেই আৰু মই গৈ আছো এতিয়া চাউল কুটিব মানে আমাৰ নৱজিতৰ মিলত সো বলক চাউলটো কুটি আহো নেকি আৰু মিলতো বম ভিৰ লাগিছে বাপ্পা ঐ ইয়াতে মানুহে ৱেটিঙত লাইন লাগি আছে বস্তা ভৰি ভৰি চাউল আৰু হেৰি থৈ গৈছে ইয়াতে ৰখি থাকলি 1 ঘণ্টা লাগি যাব মোৰ গম পাই গৈছো মই আমাৰ বিপুল ভাই হৰে কৃষ্ণ বিহু বুলি নহয় ডেইলি এনেকা ভিৰ হয় কাৰণ ইয়াতে তেলৰ মিল আৰু ইফালে হালদি চালদি গুড়া কৰে আৰু বহুত কিবা কিবি কাম কৰে তাৰ কাৰণে মানে ডেইলিয়ে ভিৰ লাগি থাকে বিহু স্পেশাল নহয় বাৰু বিহু বুলি অলপ মানুহ বেছি আজি ইয়াতে ৰখি থাকলি গোটেই দিন গুচি যাব মোৰ চাউলে ভাঙা নহ'ব বিপুল বাইক দিছিলো ই লৈ আহিব মানে আমাৰ ঘৰৰে ওচৰত যিহেতু সো উৰুকাৰ বজাৰ কেনে চলি আছে সেইকাৰণে বজাৰত অলপ চাব আহি গলো আৰু ময়ো মাংস ল'ব লাগিব যিহেতু সো বলকচোন মাছৰ বজাৰটো চাইহো কেনেহান মাছ উঠিছে বজাৰত এই আছক বম ডাঙৰ মাছ বাপ্পা ঐ কাতল মাছ কিবা মাছ নামকে নাজানো মই বহুত কেইটা মাছৰ আৰু মাছৰ দাম জুই চাই দাম হৈ গৈছে বিহু বতৰ বুলি আৰু দাম বহুত বাঢ়ি গৈছে বছৰত এটাই ডাঙৰ উৎসৱ ভোগৰ উৎসৱ ভোগালী বিহু মাছৰ মানে বজাৰত শেষ নাই কি মাছ লাগে আপোনাৰ কি লাগে সেইটোৱে পাই যাব আহি যাব কলাইগাঁও বজাৰত এই বছৰটো নাপায় বিহুৰ পিছত ভিডিঅ' আপলোড কৰিম আৰু দাদাই মাছ উঠাই দামো দি আছিল কিন্তু মই মাছ নলওঁ এতিয়া মাংস লৈছো মাছৰ বজাৰটো আপোনালোকক দেখাবলৈ আহিছো কলাইগাঁৱৰ কেনে ধৰণৰ বজাৰ হয় মাছৰ আৰু আপোনালোকে বিহু বুলি কি মাছ নিলে ঘৰত সেইটো একবাৰ কমেন্ট কৰি জনাব সকলোৱে চ ময়ো লৈ লওঁ 0.5 কিলো মান মাংস আৰু ঘৰত গুচি যাওঁ আৰু কটু চকতো বোলে বম ডাঙৰ মাছৰ বজাৰ হৈছে বলকচোন তাতে দাম কেইটা সুধি আহিম অলপ আমাৰ এটা বম্পাৰ ডাঙৰ মাছ বাপা আৰু এইটো আমাৰ ঘৰৰ ওচৰৰ একেবাৰে ওচৰত মাছৰ বজাৰ মানে কটু চকত মাছ বজাৰ যোনটো আছে আপোনালোকে কলাইগাঁও যোনে আছে তেখেতলোকে গমে পাই গৈছে আৰু ইয়াতে বম ডাঙৰ মাছ লৈ বহিছে আমাৰ চৰণ ভাইও আছে মাছ কাটি আছে দাম কেইটা সুধিবলৈ ট্ৰাই কৰিম চৰণ কোনটো মাছ কিমান এইটো কিমান দাদা 300 বেছি আছে আৰু এইটো 1200 কিলো কোনটো 1200 টকা মাল নাই এটা আছে এইটো 800 ক'ত বা শুনা পাইছিলো 1200 টকা কিলো কটু চকত আৰু কলাইগাঁৱত বিকি আছে ভুৱা কথাহে পালিছে নেকি না বৰালি মাছ কেইটাৰ দাম চাগে বেছি আৰু ইফালে দাদাসকলে বহিছে পুৰা মাছ তাছ লৈ আৰু মানুহ বহুত আজি মাছ খোৱা মানুহ বহুত না গাইছে এইকাৰণে চাওকচোন কোনটো এটা কত এটা 1200 কেজি 1200 এটা বকুৱাটা বকুৱা 1600 কেমেৰা চাই কৈ আছে বেছিকে ক যাতে কাষ্টমাৰ আহি অলপ দাম বেছি দিয়ে আমাক চালা কি যে হ'ব আৰু ইফালে মাছ লৈ বহিছে আমাৰ ভাইটি মাছ বজাৰ বাম্পাৰ কৰোঁ গাইছ 1300 টকা 1600 টকা 400 টকা আমি এদিনা পুখুৰীপে বেচো 170 টকাকে কিলো মানে হোলচেলতে লৈ গৈছি ইয়াতে আহি ডাবল দাম এতিয়াহে বেচবা লাগে বিহুৰ সিজনত মাছ বেচবো তেতিয়াহে দামটো বেছি হৈ গৈছে সো বলক এতিয়া মাছ বজাৰ দেখালো কটু চকত এইফালে আমাৰ সব বলক আৰু এতিয়া